মহা অজ্ঞানীসকল, কুবুদ্ধিসকল, কূটনীতিসকল অনেক অনেক অবান্তৰ কথা কৈ থাকে। কিন্তু আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভক্তিৰ সোঁত ভাৰতবৰ্ষৰ উত্তৰ পূব ভাৰতবৰ্ষৰ অৰাজনৈতিক ধৰ্ম অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। আৰু এই অৰাজনৈতিক ধৰ্ম অনুষ্ঠানটো অকল অৰাজনৈতিকেই নহয়, ধৰ্ম আৰু সাংস্কৃতিকৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘ এপদ এপদ খোজ দি বহু দূৰ বাট অতিক্ৰম কৰিছে। বিশ্বৰ যি শুদ্ধ সত্য পবিত্ৰ ধৰ্মটো প্ৰচাৰৰ হেতু অনেক চেষ্টা হাতত লোৱা দেখা পোৱা যায়। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভক্তি দৰ্শন, যিটো আদৰ্শ, সেইটো বিশ্বৰ সকলোৱে মানি লৈছে আৰু মানিবই লাগিব। আপোনালোক জানে শ্ৰীমন্ত শংকৰদেৱ সংঘত যেতিয়া অধিৱেশন হয়, তাত লক্ষ লক্ষ ভকতৰ সমাৱেশ হয়। তাত এটা বস্তু আপোনালোক খুবেই লক্ষ্য কৰিব, য'ত সাম্যবাদ, য'ত ঐক্যবাদ আৰু য'ত ভক্তিবাদ, তিনিওটা বস্তু সংমিশ্ৰণ হৈ থাকে, আৰু সেই তাত যিটো ব্ৰহ্ম আনন্দ সুখ বুলি কোৱা হয়, সেই ব্ৰহ্ম আনন্দ সুখটো তাত পোৱা যায়। এতিয়া আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বহুত অনুষ্ঠান অকণমান পদ প্ৰতিষ্ঠা নাপালেই, অকণমান কিবা এটা পদ প্ৰতিষ্ঠা যদি নাপায়, বহুতে এই অনুষ্ঠানটোৰ পৰা ফাটি গৈ অন্য এটা অনুষ্ঠান খুলিবলৈ আগবাঢ়ে। তেনেকুৱা ঠাল ঠেঙুলীয়া অনুষ্ঠান বহুত আছে। কিন্তু অনুষ্ঠানৰ পৰা গৈ এতিয়া আকৌ অন্তৰত সদায় দিন তেওঁলোকৰ আমাৰ এগেইনষ্টত তেওঁলোকে সদায় বিদ্ৰোহ কৰি জীয়াই আছে। তেওঁলোকৰ হৃদয়ত সদায় জ্বলি আছে জুই, যে মই কোনদিনাখন সংঘলৈ আহিব পাৰিম। কিন্তু সেইসকল বিদ্ৰোহ কৰি ওলাই যোৱা তেওঁলোককো আমি আহ্বান কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেই সাধাৰণভাৱে প্ৰতিষ্ঠা হোৱা ধৰ্ম অনুষ্ঠান নহয়। 1930 চনত হৈছে এটা বিপ্লৱী অনুষ্ঠান, য'ত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ঐক্য মঞ্চ তৈয়াৰী কৰিছে, যিটো কটকটীয়া মঞ্চ, পূৰ্ণাংগ মঞ্চ,